বিটিআৰৰ প্ৰায় 22টা যিখিনি জাতি জনগোষ্ঠী আছে, জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠন একেলগে 2020 শান্তি চুক্তিৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আমি সমন্বয়ৰক্ষী সমিতি এটা বনাইছিলোঁ CCBTR আৰু ইয়াত প্ৰায় 30টাৰো অধিক জাতীয় আৰু ছাত্ৰ সংগঠন আমি একত্ৰিতভাৱে কাম কৰি আহিছোঁ। পুনৰ আজি এই সন্ধিখনত আমি মূলতঃ 5টা বিষয় লৈ পেলাই আজি এই কোকৰাঝাৰ প্লেনেটৰিয়ামত প্ৰেক্ষাগৃহত আমি আলোচনাত মিলিত হ'বলৈ আমি একত্ৰিত হৈছোঁ আৰু এই আলোচনাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও উপস্থিত থাকিব। বিষয়টো হ'ল যে CCBTR আৰু বিটিআৰ চৰকাৰ, এই চৰকাৰৰ মাজত এটা দ্বিভাষিক আলোচনা হ'ব। আলোচনাৰ বিষয় ৰাখিছোঁ আমি বিটিআৰৰ স্থায়ী শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আৰু এনাজৰী আৰু ইয়াৰ লগতে যিখিনি 22টা জাতি জনগোষ্ঠী আছে, বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোক আছে, তেওঁলোকৰ যি সামাজিক যি উন্নয়ন, সামাজিক যি এটা অৱস্থা, আৰ্থিক সামাজিক যি পৰিৱেশ, কমিউনিটি ডেভেলপমেণ্ট আৰু শিক্ষা যিবিলাক সমস্যা, শিক্ষাক আগুৱাই নিব লাগে, নৱপ্ৰজন্মক আগুৱাই নিব লাগে, সেই গোটেই বিষয়টো লৈ পেলাই আমি আজি আলোচনা কৰিম। বিটিআৰ শান্তি চুক্তি আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত সকলো 30টা সহযোগী দল সংগঠনে আমাক সহায় কৰি আছে। এই যি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ আৰু ইয়াৰ পিছত বিটিআৰত সদায় আমি ভাতৃত্ববোধ আৰু এনাজৰীৰ এটা সমন্বয়, পিচ এণ্ড হাৰমনি আমি কেনেকৈ গঢ় দিব পাৰোঁ, যাতে কাৰো কোনো আমি মানে যি এটা সামাজিক এটা যি বুজাবুজি আছে এইটো কেতিয়াও সংঘাত নাহে, সেই কথাটো লৈ পেলাই আমি আজি আলোচনা কৰিম। আৰু তেওঁলোকে নিজৰ নিজৰ জাতীয় সমস্যা, মাটি বাৰী সমস্যাই হওক বা ভাষাৰ সমস্যা, সামাজিক সমস্যা, অৰ্থনৈতিক সমস্যা আৰু সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি সমস্যা তেওঁলোকে উপস্থাপন কৰিব। আৰু বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, 35 লাখ জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই বিটিআৰৰ বুকুত সকলোকে সমান অধিকাৰ, সম উন্নয়ন আৰু সম মৰ্যাদা দিয়া নিখিল বড়ো ছাত্ৰ সন্থাই সদায় প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই অব্যাহত যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো সদায় অটুট ৰাখি পেলাই আমি কাম কৰি যাম। আমি ভাই ককাইৰ দৰে আগবাঢ়িবৰ কাৰণে আমি সদায় সাজু আৰু এই ভাই ককাইৰ সম্বন্ধ কেতিয়াও যাতে ক'তো যাতে তেনেকুৱা সমস্যা নাহে, তাৰ কাৰণে আমি মাজে সময়ে মিলিত হৈছোঁ। আৰু এই সামাজিক যি ড্ৰাগছৰ যি এটা সমস্যা, ইয়াত মানে বাল্য বিবাহ, ডাইনী প্ৰথা আৰু যিবিলাক ট্ৰাফিকিং, যিবিলাক এবিউজ, মলেষ্টেশ্যন, সৰু কিশোৰীৰ ওপৰত যি এটা অত্যাচাৰ, এই বিষয়টো লৈ আমাৰ মূল এজেণ্ডা হিচাপে CCBTR অৰ্গেনাইজেশ্যনত অলৰেডি আছে। আমি বিভিন্ন সময়ত যিবিলাক হত্যা হৈছে এইবিলাকত আমি মাত মাতিছোঁ, কাম কৰিছোঁ, দুৰ্ভগীয়া পৰিয়ালক ন্যায় দিবৰ কাৰণে আমি কাম কৰিছোঁ। আৰু এই এজেণ্ডাও আজিৰ আলোচনাত স্থান পাব। আৰু কোনো কাৰণত বিটিআৰ অঞ্চলত বা অসমত এনেকুৱা বেআইনী কাৰ্যকলাপ, ধন সন্দেহ বা কিশোৰীৰ ওপৰত নিৰ্যাতন আমি কোনো কাৰণ সহ্য নকৰোঁ। এইটো আমি জিৰ' টলাৰেঞ্চ লৈ পেলাই আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। সকলো জনগোষ্ঠীৰে একোটা বহুত শক্তিশালী ছাত্ৰ সংগঠন আছে আৰু কিছুমানৰ 2-3টালৈকে আছে। চ' এই ছাত্ৰ সংগঠনবোৰে নিজৰ নিজৰ জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠীৰ নিৰাপত্তাৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠীৰ ভাষা সাংস্কৃতিক অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰি আহিছে। আৰু সেই ছাত্ৰ সংগঠনবোৰ থকাৰ কাৰণে বিভিন্ন জনগোষ্ঠীয়ে আজি বিভিন্ন কঠিন সময়তো এটা ভাল পথেৰে আগবাঢ়ি যাব পাৰিছে। আৰু বিভিন্ন সময়ত এই ছাত্ৰ সংগঠনে থিয় দিয়ে কাৰণে সেই জনগোষ্ঠীবোৰে নিজৰ নিজৰ ভৱিষ্যতটো দিশ নিৰ্ধাৰণ কৰাত বহুত সহজ হৈছে। তো সেইকাৰণে ময়ো যিহেতু ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ, মই তেখেতসকলক শ্ৰদ্ধা কৰোঁ। আৰু আজি তেখেতসকলৰ পৰা শুনিম যে বিশেষভাৱে বিটিআৰ অঞ্চলত ভূমিৰ সমস্যাক লৈ বহুত মানুহে বহুত কথা কৈ থাকে। মানে স্বাধীনতাৰ প্ৰায় 78 বছৰ বিভিন্ন অঞ্চলত মানুহে ভূমিৰ অধিকাৰ পোৱা নাই, তেনেকুৱা ইছ্যু আছে। আমি চৰকাৰত অহাৰ পিছত আমি যথেষ্ট চেষ্টা কৰিছোঁ এই ভূমিৰ সমস্যা সমাধান কৰাৰ কাৰণে। আৰু ইয়াৰ বাহিৰে শিক্ষাৰ সমস্যা,
বহুত স্কুলবিলাকত ছিংগল টিচাৰ আছে, আজিও আছে। আমি বহুত এপইণ্টমেণ্ট দি পেলাই ৰেচনেলাইজেশ্যন কৰি আছোঁ, কিন্তু সেই ইছ্যুবিলাক তেখেতসকলৰ লগত আলোচনা কৰিব লগা আছে। আৰু বিশেষকৈ বড়োলেণ্ড অঞ্চলখন শান্তি সম্প্ৰীতি ভাল পৰিৱেশত ৰখাৰ কাৰণে তেখেতসকলৰ লগত আলোচনা কৰাটো দৰকাৰ। আৰু সেইকাৰণে আজি যিহেতু নিখিল বড়ো ছাত্ৰ সন্থা একেলগে তেখেতসকলে কাম কৰি আছে আৰু তেখেতসকলে মোক আমন্ত্ৰণ জনোৱা হিচাপে মই আহিছোঁ। আৰু মোৰ লগত আমাৰ গভৰ্ণমেণ্ট অফিচিয়েলো আছে। যি কথা তেখেতসকলে উত্থাপন কৰিব সেইটো লৈ পেলাই আমি চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰিম। মই এতিয়ালৈকে জ্ঞাত নহয়। মই ছ'চিয়েল মিডিয়াছবিলাক চলি আছে সেইবিলাকৰ ওপৰতো আজি সেই কথাবিলাকো আমি আলোচনা কৰিম। কাৰণ যিবিলাক ছ'চিয়েল মিডিয়াবিলাকত বিভিন্ন কথা ওলায় বাহিৰত, এই কথাবিলাকে আননেচেচাৰী এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰে। চব কথা ছ'চিয়েল মিডিয়াত ওলোৱা কথাটোৱে সঁচা এনেকুৱা নহয়। যিটো মেইন ষ্ট্ৰীম মিডিয়াত ওলোৱা কথা বা টিভি বা কিবা সেইবিলাকৰ ওপৰত অলপ মানুহবিলাকৰ ৰিলাই কৰে। কিন্তু ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈ গৈছে যে যাৰ হাতত মোবাইল আছে সিয়ে মানে জাৰ্নেলিষ্টৰ নিচিনা হৈ গৈছে ছ'চিয়েল মিডিয়াৰ। সেইকাৰণে আমি সজাগ হ'ব লাগিব যাতে কোনোবা বেয়া চিন্তাৰ মানুহে বা কোনোবা এণ্টি ছ'চিয়েল চিন্তা লৈ কিবা কাম কৰে, ছ'চিয়েল মিডিয়াত এটা কিবা হেড নিউজ বা কিবা এটা মেছেজ এটা দিয়ে, সেইটোক লৈ পেলাই আমাৰ মাজত কোনো বেয়া চিন্তা বা বেলেগ তেনেকুৱা ধৰণৰ চিন্তা কৰিব লগা নাই। এই কথাবিলাকো অলপ আমি চৰ্চা কৰিম। আৰু লগতে শেহতীয়াভাৱে ড্ৰাগছ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবছৰ আগৰ পৰা ড্ৰাগছ মানে পুলিচক খুব ড্ৰাগছৰ যিটো কণ্ট্ৰল কৰাৰ কাৰণে খুব কঠিন এটা নিৰ্দেশ দি কাম কৰি আছে। তথাপিতো ৰুৰেল এৰিয়াবিলাকত ক'ৰ পৰা আহি আছে, বিভিন্ন চ'ৰ্চৰ পৰা অলপ চলপ ড্ৰাগছৰ কেছবিলাক হৈ আছে। চ' আজি বিটিআৰ অঞ্চলত আমি হত্যা, হিংসা, এইবিলাক জুৱা, মদ, ভাং সেইবিলাকৰ পৰা আমি জেনেৰেশ্যনটো আমি প্ৰটেক্ট কৰি ৰাখিব বিচাৰিছোঁ। সেইকাৰণে এই কথাবিলাকো আমি আলোচনা কৰিম। ইয়াৰ ক্ষেত্ৰত তেখেতসকলৰ পাৰ্টি ইয়াত ব্যৱস্থা ল'ব আৰু ময়ো চাই আছোঁ কি আছে কি নাই। চ' নিশ্চয় মই এই কথাবিলাক আলোচনা কৰিম। পাৰ্টি টু পাৰ্টি আলোচনা হ'ব চব কথাবিলাক লৈ পেলাই। চ' গতিকে আজি এনেকুৱা বহুত ঘটনাবিলাক মাজে মাজে হৈ থাকে, কিন্তু আমি বিচাৰিছোঁ বিটিআৰ অঞ্চলটো আগুৱাই লৈ যাব লাগে আৰু চবেই ভাল কাম কৰিব লাগে। আমি যি দায়িত্ব পাইছোঁ দায়িত্ববিলাক ভালকৈ কৰিব লাগে। অঞ্চলৰ উন্নয়নৰ কাম চবেই কৰিব লাগে, সেইটোকে আমি চবেই বিচাৰোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।